মচুৰ দাইল ভিজাই ৰাখিছোঁ। মচুৰ দাইলখিনি ভালকৈ ধুই ল'লোঁ। ইয়াতে একমুঠি পালং শাক কাটি লৈছোঁ। তাৰ কাৰণে এটা ডাঙৰ বিলাহী লৈছোঁ, এটা ডাঙৰ পিঁয়াজ, দুটা জলকীয়া। পালং শাকৰ দাইল বনাবলৈ তেল অলপমান কুকাৰত দি দিলোঁ। কুকাৰটো মোৰ গৰম হৈ গৈছে। পাঁচফোৰণ দিছোঁ। পাঁচফোৰণ দি পান জলকীয়া, নিমখ দি দিছোঁ। দাইলখিনি দি দিলোঁ। অলপ হালধি কৰি অকণমান কাশ্মীৰী জলকীয়া কৰি ভাজি লওঁ। নহৰু পেষ্ট, দাইলখিনি দি দিওঁ। ভালকৈ ভাজি লওঁ অলপমান। শাকখিনি দি দিম। ইয়াতে কাটি থোৱা পালং শাকখিনি ধুই দাই পেলাই থৈছিলোঁ মই। শাকটো অলপ মজিলে এতিয়া মই এটা পানী দিম। দি পেলাই 3টামান চিটি মাৰোঁ। চিটি মৰাৰ পাছত যেতিয়া মই উলিয়াম, তেতিয়া মই ইয়াতে অলপমান ওপৰৰ পৰা ঘি দি দিম। চিটি মাৰোঁ। আমাৰ দাইলখিনি হ'ল। এতিয়া চাওঁ কেনেকুৱা হ'ল। বঢ়িয়া হৈছে, খাবলৈ ভাল হ'ব। এতিয়া ভাল ঘি আছিল, অকণমান দি দিছোঁ। ভাতৰ লগত খাওক, ৰুটিৰ লগত খাই কিনে ভাল পাব। আপোনালোকে বনাই পেলাই খাই চাব।